ক্ৰিকেটলৈ স্বাগতম মই অভিলাষ আৰু লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ আইপিএলত বাংলাদেশৰ খেলুৱৈ নিষিদ্ধৰ পিছতেই বাংলাদেশৰ ডাঙৰ সিদ্ধান্ত হাহাকাৰ লাগিছে বাংলাদেশ ক্ৰিকেট বোৰ্ডত ভাৰতত অনুষ্ঠিত হ'বলগীয়া টি20 বিশ্বকাপত অংশগ্ৰহণ নলয় বাংলাদেশে বাংলাদেশ ক্ৰিকেট বোৰ্ডে ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ভাৰতলৈ নাহে বাংলাদেশৰ খেলুৱৈ মুস্তাফিজুৰ ৰহমানক আইপিএলত নিষিদ্ধ কৰাৰ পিছতেই বাংলাদেশ ক্ৰিকেট বোৰ্ড অস্থিৰ হৈ পৰিছে হাহাকাৰ লাগিছে আৰু এই সন্দৰ্ভত লৈ অহাৰ চেষ্টা কৰিছো জনাই আছো ষ্টাৰ সিমেন্ট প্ৰেজেন্ট টাইমে বিগ ব্ৰেকিং ডাঙৰ খবৰ আইপিএলত বাংলাদেশী ক্ৰিকেটাৰক নিষিদ্ধৰ পিছতেই বাংলাদেশত হাহাকাৰ লগা পৰিলক্ষিত হৈছে ভাৰতত হ'বলগীয়া বিশ্বকাপত অংশগ্ৰহণ নকৰে বাংলাদেশে বাংলাদেশৰ কোনো খেলুৱৈ ভাৰতলৈ নাহে মুস্তাফিজুৰ ৰহমানক আইপিএলৰ পৰা বাহিৰ কৰি দিয়াৰ লগে লগেই বাংলাদেশ ক্ৰিকেট বোৰ্ড অস্থিৰ হৈ পৰিছে হাহাকাৰ লাগিছে বাংলাদেশত টি20 বিশ্বকাপ 2026ৰ সময়ত বাংলাদেশৰ চাৰিওখন গ্ৰুপ মেচ ভাৰতত অনুষ্ঠিত হোৱাৰ কথা আছিল কলকাতাৰ ইডেন গাৰ্ডেনত 3খন আৰু মুম্বাইত 1খন খেল অনুষ্ঠিত হ'ব কিন্তু এই কেইখন খেল খেলিবলৈ নাহে বাংলাদেশৰ ক্ৰীড়া উপদেষ্টা আসিফ নজৰুলে নিশ্চিত কৰিছে এই কথা ভাৰতৰ সিদ্ধান্তৰ পিছতেই বাংলাদেশ ক্ৰিকেট বোৰ্ডৰ হাহাকাৰ লাগিছে কিন্তু বাংলাদেশৰ এই স্থিতিত আইচিচিয়ে কি সিদ্ধান্ত গ্ৰহণ কৰিব সেই কথা লক্ষণীয় হ'ব কিন্তু বৰ্তমান সময়ত এক ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে আইপিএলত বাংলাদেশী ক্ৰিকেটাৰক নিষিদ্ধ কৰাৰ পিছতেই বাংলাদেশত হাহাকাৰ লগা পৰিলক্ষিত হৈছে এইটো ডক্টৰ আসিফ নজৰুলৰ টুইট হয় তাত স্পষ্টকৈ কৈছে ভাৰতলৈ খেলিবলৈ নাহে বাংলাদেশৰ খেলুৱৈ ইয়াৰ ফলত কাৰ কিমান লোকচান হ'ব সেই সকলোৱে জানে ভাৰতীয় ক্ৰিকেট বোৰ্ড যে বিশ্বৰ সকলোতকৈ ধনী ক্ৰিকেট বোৰ্ড আইপিএল হৈছে বিশ্বৰ সবাতোতকৈ ধনী ক্ৰিকেট লীগ কিন্তু ভাৰতক আওকাণ কৰি ভাৰতক একাষৰীয়া কৰি আইচিচিয়ে বাংলাদেশক গুৰুত্ব দিবনে সেই কথা এতিয়া বৰ্তমান সময়ত প্ৰশ্ন উত্থাপন হৈছে কিয়নো বাংলাদেশে সিদ্ধান্ত গ্ৰহণ কৰিছে যে পাকিস্তানৰ দৰে বাংলাদেশকো আইপিএলত নিষিদ্ধ কৰা হ'ল আৰু এই নিষিদ্ধৰ পিছতেই বাংলাদেশে এটা কথা স্পষ্ট কৰিছে যে ভাৰতত হ'বলগীয়া টি20 বিশ্বকাপত অংশগ্ৰহণ নকৰে বাংলাদেশে মানে বাংলাদেশৰ খেলুৱৈ ভাৰতলৈ খেলিবলৈ নাহে ইয়াৰ ফলত কাৰ কিমান লোকচান হ'ব অৱশ্যে ভাৰতৰ বা ভাৰতীয় ক্ৰিকেট দলৰ বিসিসিআই ভাৰতীয় ক্ৰিকেট বোৰ্ডৰ ইয়াৰ ফলত একো লোকচান হোৱাৰ কথা আহি নপৰে ভাৰতীয় দল বা বিসিসিআই হৈছে বিশ্বৰ সবাতোকৈ ধনী বোৰ্ড আৰু ভাৰতক আওকাণ কৰি বা ভাৰতক এনে ধৰণৰ প্ৰস্তাৱ দি বাংলাদেশে নিজৰেই এক বিপদ চপাই লৈছে বুলি ক'ব লাগিব কিয়নো বাংলাদেশ ক্ৰিকেট বোৰ্ড ইমান ধনী ক্ৰিকেট বোৰ্ড নহয় বাংলাদেশৰ যিসমূহ খেলুৱৈ আছে সেইসমূহৰ ভিতৰত বহু কম সংখ্যক খেলুৱৈহে আইপিএলত স্থান পাইছিল মুস্তাফিজুৰ ৰহমানে ভাল প্ৰদৰ্শন কৰিছিল কলকাতা নাইট ৰাইডাৰ্ছত 9 কোটি টকাত ক্ৰয় কৰিছিল কিন্তু বাংলাদেশত হোৱা হিন্দুৰ ওপৰত বৰ্বৰ কাণ্ডৰ পিছতেই ভাৰতত সমালোচনাৰ আৰম্ভ হৈছিল সমালোচনাৰ সন্মুখীন হৈছিল মুস্তাফিজুৰ ৰহমান সমান্তৰালকৈ কলকাতা নাইট ৰাইডাৰ্ছৰ মালিক বা স্বত্বাধিকাৰী শাহৰুখ খানকো সমালোচনা কৰিছিল শাহৰুখ খানকো গদ্দাৰ আখ্যা দিছিল আৰু তাক লৈ সমগ্ৰ দেশজুৰি চৰ্চা চলিছিল আৰু সকলো চৰ্চা আলোচনাৰ মাজতেই বিসিসিআই সিদ্ধান্ত গ্ৰহণ কৰিছিল যে বাংলাদেশৰ খেলুৱৈক নিষিদ্ধ কৰা হৈছে আইপিএলত মুস্তাফিজুৰ ৰহমানক নিষিদ্ধ কৰা হৈছে আইপিএলত আৰু সেই খবৰৰ পিছতেই বাংলাদেশ ক্ৰিকেট বোৰ্ড অস্থিৰ হৈ পৰিছে হাহাকাৰ লাগিছে বাংলাদেশ ক্ৰিকেট বোৰ্ডত বাংলাদেশ ক্ৰিকেট বোৰ্ডে ভাৰতত হ'বলগীয়া বিশ্বকাপত অংশগ্ৰহণ নকৰো বুলি কৈছে ইয়াৰ ফলত কাৰ কিমান লোকচান হ'ব সেই সকলোৱে জানে বাংলাদেশ ক্ৰিকেট বোৰ্ডৰ বৃহৎ লোকচান হ'ব বাংলাদেশে নিজৰেই বিপদ নিশ্চিত কৰিছে নেকি এটা প্ৰশ্ন উত্থাপন হৈছে কিয়নো ভাৰতত ক্ৰিকেট খেলিবলৈ নহাটো বাংলাদেশৰ কাৰণেহে এক লোকচানৰ বিষয় বৃহৎ টকাৰ লোকচান হ'ব বাংলাদেশৰ ভাৰতৰ ইয়াৰ ফলত একো নাযায় ভাৰতৰ একো ক্ষতি নহয় ভাৰতীয় ক্ৰিকেট দল বা ভাৰতীয় ক্ৰিকেট বোৰ্ড হৈছে বিশ্বৰ সবাতোকৈ ধনী ক্ৰিকেট বোৰ্ড যি আইপিএল বিশ্বৰ সৰ্ববৃহৎ লীগ অনুষ্ঠিত কৰে আৰু সেই লীগৰ পৰাই পাকিস্তানৰ পিছত বাংলাদেশৰ খেলুৱৈক নিষিদ্ধ কৰা হ'ল আৰু তাক লৈ এতিয়া ক্ষোভ হৈছে বাংলাদেশৰ ক্ষোভত ফাটি পৰিছে অস্থিৰ হৈ পৰিছে যিকোনো ধৰণৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ভাৰতৰ দৰে এখন ধনী ক্ৰিকেট থকা দেশত বা ক্ৰিকেট বোৰ্ড থকা দেশত
বাংলাদেশৰ দৰে এখন সৰু ক্ৰিকেট বোৰ্ডে এনেধৰণৰ সিদ্ধান্ত গ্ৰহণ কৰাটো কিমান দূৰ গ্ৰহণযোগ্য বা কিমান দূৰ লাভদায়ক সেয়া নিশ্চয়কৈ সকলোৱে বুজি উঠিছে। আগন্তুক দিনত ICCয়ে কি সিদ্ধান্ত গ্ৰহণ কৰে তাত লক্ষণীয় হৈ পৰিব, কিয়নো ICCয়ে নিশ্চয়কৈ ভাৰতক আওকাণ নকৰে। বিগত সময়ত যেতিয়া পাকিস্তানত আয়োজন হৈছিল ICCৰ টুৰ্ণামেণ্ট, তাত ভাৰতে এটা কথা স্পষ্টকৈ কৈছিল যে ভাৰতৰ কোনো খেলুৱৈ পাকিস্তানলৈ নাযায়। ICCয়ে ভাৰতৰ কথা শুনিছিল। ICCয়ে ডুবাইত অনুষ্ঠিত কৰিছিল। পাকিস্তানত ভাৰতৰ হ'বলগীয়া সকলো মেচ ডুবাইলৈ স্থানান্তৰ কৰিছিল, ডুবাইত অনুষ্ঠিত কৰাইছিল। ইয়াতো একেই হ'ব নেকি? কি হ'ব? বাংলাদেশৰ কোনো খেলুৱৈ যদি ভাৰতলৈ নাহে বা ভাৰতত যদি অনুষ্ঠিত হয় তেন্তে বাংলাদেশে যদি অংশগ্ৰহণ নকৰে তেন্তে কাৰ লোকচান হ'ব? বাংলাদেশৰ বৃহৎ লোকচান হ'ব। ICCয়ে এই ক্ষেত্ৰত কি সিদ্ধান্ত গ্ৰহণ কৰিব সেয়া লক্ষণীয় হৈ পৰিব। ICCয়ে কি ক'ব? নিশ্চিতভাৱে ভাৰতত খেলিবলৈ ক'ব নে ভাৰতৰ বিকল্প হিচাপে বেলেগ ঠাই চিনাক্ত কৰিব? তাত এতিয়া হৈ পৰিছে আলোচনাৰ বিষয়। বাংলাদেশক লৈ কি সিদ্ধান্ত গ্ৰহণ কৰিব সেয়া লক্ষণীয় হৈ পৰিছে। আৰু মুঠতে বাংলাদেশ বৰ্তমান অস্থিৰ হৈ পৰিছে, হাহাকাৰ লাগিছে বাংলাদেশত। মুস্তাফিজুৰ ৰহমানক IPLত নিষিদ্ধ কৰাৰ পিছতেই বাংলাদেশৰ হাহাকাৰ লাগিছে। বাংলাদেশ ক্ৰিকেট বোৰ্ডে যিকোনো ধৰণৰ সিদ্ধান্ত গ্ৰহণ কৰিছে, যাৰ ফলত বাংলাদেশ ক্ৰিকেট বোৰ্ডৰে লোকচান হোৱাৰ সম্ভাৱনা আছে। সময়ত ভাৰতত বাংলাদেশে নেখেলাৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ পিছতে এক নতুন আলোচনা হৈছে যে ICCয়ে কি সিদ্ধান্ত গ্ৰহণ কৰিব। ICCয়ে কি সিদ্ধান্ত গ্ৰহণ কৰিব? বাংলাদেশ ক্ৰিকেট বোৰ্ডে ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে, বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে বুলি ক'ব লাগিব, কিয়নো IPLত বাংলাদেশৰ খেলুৱৈ নিষিদ্ধ কৰাৰ পিছতেই বাংলাদেশৰ হাহাকাৰ লাগিছে। বাংলাদেশৰ কোনো খেলুৱৈ ভাৰতত অংশগ্ৰহণ কৰিবলৈ নিদিয়ে। মুঠতে 2026 হ'বলগীয়া T20 বিশ্বকাপত বাংলাদেশে ভাৰতলৈ নাহে, ভাৰত আওকাণ কৰিছে। কিন্তু ইয়াৰ ফলত কাৰ লোকচান হ'ব সেয়া গুৰুত্বপূৰ্ণ বিষয় হৈ পৰিছে। কলকাতাৰ ইডেন গাৰ্ডেনত 3খন খেল আছিল বাংলাদেশৰ, মুম্বাইত 1খন খেল আছিল। কিন্তু বাংলাদেশৰ ক্ৰীড়া উপদেষ্টা আসিফ নজৰুলে এই কথা নিশ্চিত কৰিছে যে ভাৰতলৈ বাংলাদেশৰ কোনো খেলুৱৈ খেলিবলৈ নাহে। এই সিদ্ধান্তৰ ফলত বাংলাদেশৰ কিমান লছ হ'ব, কিমান লোকচান হ'ব সেই সকলোৱে চিন্তা কৰক। বাংলাদেশ যদি ভাৰতলৈ নাহে তেন্তে ভাৰতীয় ক্ৰিকেট বোৰ্ডৰ কোনো ধৰণৰ ক্ষতি নহয়, ভাৰতীয় ক্ৰিকেট বোৰ্ডৰ কোনো ধৰণৰ লোকচানৰ সন্মুখীন নহয়। ইয়াৰ বিপৰীতে বাংলাদেশ ক্ৰিকেট বোৰ্ডৰহে বৃহৎ পৰিমাণৰ লোকচান হ'ব। গতিকে ICCয়ে এই ক্ষেত্ৰত কি সিদ্ধান্ত গ্ৰহণ কৰিব সেয়া লক্ষণীয় হৈ পৰিছে, কিয়নো T20 বিশ্বকাপৰ সময়সূচী প্ৰকাশ পাইছে, দল প্ৰকাশ পাইছে, ভাৰতীয় বা টিম ইণ্ডিয়াৰ প্লেয়িং 11 প্ৰকাশ পাইছে, সকলো প্ৰকাশ পাইছে। গতিকে বেছিদিন নাই T20 বিশ্বকাপলৈ। গতিকে এই ক্ষেত্ৰত কি সিদ্ধান্ত গ্ৰহণ কৰে ICCয়ে সেয়া লক্ষণীয় হৈ পৰিছে। বাংলাদেশে কি সিদ্ধান্ত গ্ৰহণ কৰিব, বাংলাদেশে নিজৰ স্থিতিত অটল থাকিব নে নাথাকে সেয়া লক্ষণীয় হৈ পৰিছে, কিয়নো যদি ICCয়ে বাংলাদেশৰ এই সিদ্ধান্তক কোনো ধৰণে গ্ৰহণযোগ্য বুলি নকৰে বা মানি নলয় তেন্তে বাংলাদেশে অংশগ্ৰহণ কৰিব নোৱাৰিব T20 বিশ্বকাপত। ICCয়ে যদি ভাৰতৰ সলনি বিকল্প স্থান নিদিয়ে তেন্তে বাংলাদেশে ভাৰততেই খেল খেলিব লাগিব। কিন্তু বাংলাদেশে কৈছে ভাৰতত আমি খেল নেখেলোঁ। যদি এনে হয় তেন্তে বাংলাদেশ ক্ৰিকেট দলটোৱে T20 বিশ্বকাপত অংশগ্ৰহণ নকৰিব পাৰে। ইয়াৰ ফলত কাৰ লোকচান হ'ব? বাংলাদেশ ক্ৰিকেট দলৰ আৰু বাংলাদেশ ক্ৰিকেট বোৰ্ডৰ। ইয়াৰ ফলত ভাৰতৰ একো ক্ষতি নহয়, ভাৰতীয় ক্ৰিকেট বোৰ্ডৰ একো ক্ষতি নহয়, তিলমানো ক্ষতি নহয়। কিয়নো ICCয়ে বিচাৰিছে যে ভাৰতত T20 বিশ্বকাপ হওক, ভাৰতত ক্ৰিকেটৰ যি জনপ্ৰিয়তা
ক্ৰিকেটৰ যি প্ৰসাৰ সেই সকলোৱে জানে ক্ৰিকেট বুলি ক'লে প্ৰতিগৰাকী অনুৰাগী উৎসুক হৈ পৰে আৰু টি20 বিশ্বকাপ আহি আছে IPL আহি আছে ক্ৰিকেটৰ উৎসৱ বুলি ক'ব লাগিব ক্ৰিকেটৰ উৎসৱ আহি আছে গতিকে ইমান এটা ডাঙৰ উৎসৱ আহি আছে গতিকে ভাৰততেই টি20 বিশ্বকাপ অনুষ্ঠিত কৰিব এই কথা থিৰাং হৈ পৰিছে বাংলাদেশৰ সিদ্ধান্ত কোনো ধৰণে গ্ৰহণযোগ্য গ্ৰহণযোগ্য হিচাপে মানি নলয় গতিকে এই কথা স্পষ্ট হৈ পৰিছে যে ICCয়ে ভাৰততেই সকলো মেচ অনুষ্ঠিত কৰিব বাংলাদেশে কি সিদ্ধান্ত গ্ৰহণ কৰে বাংলাদেশৰ স্থিতি বৰ্তমান সময়ত যি আছে সেয়া থাকিব না নাথাকে সেয়া কিন্তু পৰৱৰ্তী সময়ত লক্ষণীয় হৈ পৰিব